নমস্কাৰ, আপোনালোকে চাই আছে ডেইলি নিউজ ছিম্প্লিফাইড 25 আগষ্ট 2025। আজি আমি APSC এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা আলোচনা কৰিবলগীয়া মুখ্য নিউজ আৰ্টিকল কেইটা হৈছে এ ষ্টেপ টুৱাৰ্ড কোএক্সিষ্টেণ্ট, ইণ্ডিয়া কণ্ডাক্ট ফ্লাইট টেষ্ট অফ এয়াৰ ডিফেন্স ছিষ্টেম, দ্বিতীয়টো হৈছে ইভেণ্ট টু মাৰ্ক গোলাপ বৰবৰা বাৰ্থ চেণ্টিনেৰী, চতুৰ্থতে হৈছে ডক্টৰ এছ লস্কৰ নিউ ইনটেক কনভেনৰ, পঞ্চমতে হৈছে ফিছ প্ৰডাকশ্যন চাৰ্জ 104%। এইখিনিতে ক'ব বিচাৰোঁ, আমাৰ আজিৰ এই ডিছকাশ্যনৰ যি PDF ফাইল তলত দিয়া ডেছক্ৰিপশ্যনত এটা লিংক দিয়া হৈছে, আপোনালোকে এইটো ডাউনলোড কৰি ল'ব পাৰে। যিহেতু APSC আৰু UPSC এক্সামৰ এথিক্স এণ্ড ইণ্টিগ্ৰিটি পেপাৰ যথেষ্ট ৱেইটেজ আছে, তাৰ কাৰণে আমাৰ ফালৰ পৰা প্ৰতি সোমবাৰে এটা টপিক এথিক্স এণ্ড ইণ্টিগ্ৰিটিৰ সৈতে জড়িত থকা আলোচনা কৰি লোৱা হৈছে, যিটো আগন্তুক দিনত আমাৰ এথিক্স পেপাৰখনৰ প্ৰিপেৰেশ্যন চাইমultaneously চলি যায়। আজি তাৰ প্ৰথম টপিকটো হৈছে এ ষ্টেপ টুৱাৰ্ড কোএক্সিষ্টেণ্ট। এইটো আমাৰ দেওবাৰৰ আছাম ট্ৰিবিউনৰ এডিটৰিয়েল পেজত আহিছে, য'ত সুপ্ৰিম কোৰ্টৰ গাইডলাইন তথা ৰিচেণ্ট ষ্টেট ডগৰ ওপৰত যি কনফ্লিক্ট হৈছে তাৰ ওপৰত এটা সুন্দৰ আৰ্টিকল লিখা হৈছে। আহকচোন আমি এইটো এথিক্স আৰু ইণ্টিগ্ৰিটিৰ সৈতে কেনেকৈ ইয়াত জড়িত হৈ আছে চাওঁ। ইয়াৰ কনটেক্সটো এইটোৱে যে দিল্লীত চবচে এগৰাকী ছোৱালী কুকুৰে কামোৰাৰ ফলত তেখেতৰ ডেথ হ'ল, আৰু ছাবচিকুৱেণ্টলি সুপ্ৰিম কোৰ্টৰ ইণ্টাৰভেনশ্যন আহিলে আৰু কিছুমান তেওঁলোকে গাইডলাইন নিৰ্দেশনা দিলে যাতে এইটো কুকুৰৰ ক্ষেত্ৰত পালন হয়, আৰু লগতে দিল্লীৰ লগতে সমগ্ৰ দেশতো যাতে এই কুকুৰ ষ্ট্ৰে ডগৰ যি ফেনামেনা সেইটোৰ পৰা যাতে আমাৰ মানুহৰ সুবিধা হয়। এতিয়া যদি চাওঁ এই নিউজটোত এথিকেলি এটা কনফ্লিক্ট আহিছে হিউমেন ছেফটি আৰু এনিমেল ৰাইটৰ এগেইনষ্টত। এফালে যদি এনিমেল লাভাৰবিলাকে যদি কয় কুকুৰ মাৰিব নালাগে, আনফালে আমাৰ কুকুৰে যি আমাৰ আক্ৰমণ কৰে তাৰ ফলত যি ডেথ হৈছে তাৰ মাজত এটা কনফ্লিক্ট সৃষ্টি হৈছে। একদম পাৰফেক্ট এক্সাম্পল কনফ্লিক্ট বিটুইন দ্য হিউমেন ছেফটি এণ্ড এনিমেল ৰাইটছ। লগতে ইয়াত আৰু এটা এথিকেল ইছ্যু আহি পৰিছে ডিছপেৰিটি ট্ৰিটমেণ্ট অফ ডগছ। বিভিন্ন ধৰণৰ দেখা যায় যে বহুত ফেমিলিয়ে কুকুৰবিলাক পালন কৰে, তেওঁলোকে এইটো এটা ষ্টেটাছ চিম্বল হিচাপে ব্যৱহাৰ কৰে, আনহাতে যিবিলাক কুকুৰ ৰাস্তাত থাকে তেওঁলোকে সেইবিলাক লেই চেই কৰে, অৰ্থাৎ বহুত ক্ষেত্ৰত তেওঁলোকক এটা ক্ৰুৱেলিটি ট্ৰিটমেণ্টো কৰা দেখা যায়। বহুত ক্ষেত্ৰত মাৰপিট, ইভেন গৰম তেল গৰম পানীও ঢালি দিয়া দেখা যায়। সেইটো এটা ইয়াত ইছ্যু এটা আহি পৰিছে। দ্বিতীয়তে হৈছে ইয়াত এথিকেল ডাইলেমা আহি পৰিছে, কেনেকৈ ইয়াক কণ্ট্ৰল কৰা যায়। বহুতে ক'ব বিচাৰে যে এটা মাছ স্কেলত কিলিং কৰি তেওঁলোকক মাৰিব লাগে, কিছুমানৰ মতে এইটো আকৌ হ'ব নালাগে। তো এনেকুৱা ক্ষেত্ৰত কিছুমান কনফ্লিক্ট দেখা যায়। লগতে মিছমেনেজমেণ্টো হোৱা যায়, বহুতবিলাক গভৰ্ণমেণ্ট ৰিচোৰ্চ যি আমাৰ ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ ফালৰ পৰাও এইটো এটা মিছমেনেজমেণ্ট বা মিউনিচিপালিটি ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও যিখিনি কৰিবলগীয়া থাকে তাতো এটা মিছমেনেজমেণ্ট হোৱা দেখা যায়। তো অভাৰঅল এইটো এটা গুড এথিকেল ইছ্যুজ। তো আমি চাওঁ কি ধৰণে এইটো আগন্তুক দিনত আমি ইয়াক এটা এথিকেল ৱে ইয়াক চল্ভ কৰিব পৰা যায়। যদি আমি এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা চাওঁ, তেনেকৈ আমি দেখা যাওঁ এই ইছ্যুটো 4টা পাৰ্টি সাধাৰণতে মুখ্যভাৱে জড়িত হৈ আছে। এটা হৈছে ৰেচিডেণ্টছ আৰু লাৰ্জ স্কেলত আমাৰ কমিউনিটিবিলাক। দ্বিতীয় পাৰ্টিটো হিচাপে আমি যদি ধৰা যায় এনিমেল লাভাৰবিলাক আছে আৰু এনিমেল ৱেলফেয়াৰ অৰ্গেনাইজেশ্যন কিছুমান ইয়াত জড়িত হৈ আছে। দ্বিতীয়তে যদি চাওঁ ইয়াত পেট অনাৰসকল আছে, যি কুকুৰবিলাক পোহে তেওঁলোকে কুকুৰৰ প্ৰতি স্নেহ প্ৰদৰ্শন কৰে। আৰু চতুৰ্থতে যদি চাওঁ আমাৰ মিউনিচিপালিটি বোৰ্ড, গভৰ্ণমেণ্ট, লগতে আমাৰ হেল্থ ডিপাৰ্টমেণ্ট, এট লাৰ্জ অভাৰঅল গভৰ্ণমেণ্ট মেচিনাৰী। যদি আমি ইয়াত কুকুৰৰ এই ৰাস্তাত থকা কুকুৰৰ সংখ্যা কিয় বাঢ়ি আছে যদি দেখা যায়, তেনেহ'লে প্ৰথমতে আমি ক'ব লাগিব যি এনিমেল কণ্ট্ৰল বাৰ্ডছ প্ৰগ্ৰেম আছে 2003 যি গাইডলাইন দিয়া হৈছে সেইখিনি ভাল ধৰণে পালন কৰা হোৱা দেখা নাযায়। লগতে আমাৰ মিউনিচিপালিটিৰ যি মেনেজমেণ্ট হ'ব লাগে, তেওঁলোকে যি ৱেষ্টখিনি আনি পিনে মেনেজ কৰিব লাগে বা ট্ৰিটমেণ্ট কৰিব লাগে, সেইখিনি এটা ইনইফেক্টিভ মেকানিজম হোৱাৰ কাৰণেও ৰাস্তাত কুকুৰৰ সংখ্যা বৃদ্ধি পোৱা দেখা যায়। লগতে ইয়াত কোঅৰ্ডিনেশ্যন বিটুইন দ্য NGO এণ্ড মিউনিচিপালিটি বোৰ্ড এণ্ড জেনেৰেল পাব্লিক ইয়াত লেকিং হোৱা দেখা গৈছে, যাৰ ফলত কুকুৰৰ সংখ্যা দিনক দিনে ৰাস্তাত বাঢ়ি অহা হৈছে, যাৰ ফলত মানুহ ৰাস্তালৈ ওলাব নোৱাৰা হৈছে, বহুত ক্ষেত্ৰত আক্ৰমণ কৰা দেখা গৈছে। চতুৰ্থতে যদি আমি কজ হিচাপে চাওঁ যি জুডিচিয়েল ইণ্টাৰভেনশ্যন আছে,
জুডিচিয়াৰী হওক বা লিগেল ইণ্টাৰভেনশ্যন আছে, যাৰ বাবে আমি লাৰ্জ স্কেলত তেওঁলোকক হত্যা কৰিব নোৱাৰোঁ বা বলীয়া কুকুৰ হ'ল বুলি আমি তাক মাৰিব নোৱাৰোঁ। এনিমেল কিছুমান ৰাইটছৰ কাৰণে এইখিনি কথা ৰাস্তাত কুকুৰৰ সংখ্যা বেছি হোৱা দেখা যায়। যদি আমি ৰিকমেণ্ডেশ্যন বা ইয়াক কি ধৰণে সমাধান কৰিব পাৰোঁ, তেনেহ'লে তিনিটা সাধাৰণতে ষ্টেপৰ থ্ৰুৱেদি আমি এইখিনি আগবাঢ়িব পাৰোঁ। প্ৰথম ইমিডিয়েট ষ্টেপ হিচাপে আমি ইমাৰ্জেঞ্চি হেল্থ কেম্প পাতি য'ত য'ত এনেকুৱা কুকুৰৰ সংখ্যা বেছি আছিল তাত আমি হেল্থ কেম্প পাতি এইখিনি আমি আগবাঢ়িব পাৰোঁ। দ্বিতীয়তে হৈছে তেওঁলোকক এণ্টি ৰেবিছ ভেকচিনবিলাক আমি সোনকালে পোৱা বা তেখেতলোকক ভেকচিনেটেড কৰা, সেইটো এটা আমি ইমিডিয়েট ষ্টেপ হিচাপে গ্ৰহণ কৰিব পাৰোঁ। তৃতীয়টো হৈছে টেম্পৰৰী শ্বেল্টাৰ ফৰ এগ্ৰেছিভ ষ্ট্ৰে, আৰু কুকুৰৰ কাৰণে এটা বাসস্থান ব্যৱস্থাও কৰাৰ কথা কোৱা হৈছে। যদি আমি মিডিয়াম টাৰ্ম মেজাৰ হিচাপে যদি চাওঁ, তেনেহ'লে যি ষ্টেৰিলাইজেশ্যন প্ৰচেছ আছে, ভেকচিনেশ্যন কুকুৰবিলাকক কৰিব লাগে বা ষ্টেৰিলাইজেশ্যন কৰিব লাগে, সেইটো আমি ইণ্টেনচিফাই কৰিব লাগিব। লগতে এটা NGO আৰু ভেটেনেৰী ডিপাৰ্টমেণ্টৰ মাজত এটা গুড কলাবৰেশ্যন আহিব লাগিব আগন্তুক দিনত। ইয়াৰ উপৰিও তৃতীয়তে হৈছে এৱাৰনেছ কেম্পেইন হ'ব লাগিব, ৰেছপনচিবল পেট অনাৰশ্বিপ আহিব লাগিব। যোনে যোনে কুকুৰ পুহিছে তেওঁলোক ৰেছপনচিবল হ'ব লাগিব। আৰু যদি লং টাৰ্মত চাওঁ, তেনেহ'লে ইণ্টিগ্ৰেটেড ৱেষ্ট মেনেজমেণ্ট প্ৰপাৰলি হ'ব লাগিব, যাৰ বাবে কুকুৰে যাতে ৰাস্তালৈ আহিবলগীয়া নহয় খাবৰ কাৰণে। লগতে যি ৰাস্তাত থকা কুকুৰৰ এডপশ্যনছ আৰু তেওঁলোকৰ প্ৰপাৰ শ্বেল্টাৰ ব্যৱস্থাও হ'ব লাগিব। লগতে কমিউনিটি পাৰ্টিচিপেণ্টছ ডেফিনেটলি আহিব লাগিব, তেতিয়া এই ইছ্যুটোৰ পৰা বা এই প্ৰব্লেমটোৰ পৰা হাত সাৰিব পৰা যাব। যদি আমি এথিকেল জাষ্টিফিকেশ্যন চোৱা হয়, তেনেহ'লে আমি ইউটিলিয়ান এথিক্সৰ থ্ৰুৱেদি এইটো আমি চাব পাৰোঁ, যাত আমি মাছ স্কেলৰ ৱেল বিং অফ ছ'চাইটিৰ কথা আমি প্ৰথমে কনচিডাৰ কৰিব উইদাউট হাৰ্মিং দ্য ডগছ। দ্বিতীয়তে আমি ডিঅন্টলজিকেল এথিক্সৰ পদ্ধতি আগবাঢ়িব পাৰোঁ, য'ত নেকি আমি উইদাউট harming the dogs, we have to uphold the law and rights of the citizens. তৃতীয়তে আমি গান্ধীয়ান প্ৰিন্সিপাল থ্ৰুৱেদিও এইটো আমি ট্ৰিট কৰিব লাগিব, যাতে সকলোবিলাকে সমানে ট্ৰিটমেণ্ট কৰা হয়। আৰু জাষ্টিছ অভাৰঅল যিসকল শিশু বা ভালনেৰেবল বৃদ্ধসকল আছে তেওঁলোককো আমি প্ৰটেক্ট কৰিব লাগিব বা জাষ্টিছ দিব লাগিব, এট দ্য ছেইম টাইম এনিমেল ৰাইটটো যাতে হাৰ্ম নোহোৱাকৈ। এইখিনিয়ে এথিকেল ইছ্যুজ বা এথিকেল জাষ্টিফিকেশ্যন থ্ৰুৱেদি এই ইছ্যুটো আমি সমাধান কৰিব দিশে আগবাঢ়িব পাৰিম। যদি আমি ইণ্ডিয়াত চাওঁ কি ধৰণৰ কুকুৰ মেনেজমেণ্টৰ ক্ষেত্ৰত, ৰাস্তাত থকা কুকুৰ মেনেজমেণ্টৰ ক্ষেত্ৰত পলিচি আছে বা লিগেল প্ৰভিজন আছে, তেনেহ'লে চাওঁ ইয়াৰ কিছুমান কনষ্টিটিউচনেল প্ৰভিজন আছে। আৰ্টিকল 246, য'ত কোৱা হৈছে যে প্ৰিজাৰ্ভেশ্যন, প্ৰটেকশ্যন আৰু ইম্প্ৰুভমেণ্ট অফ লাইভ ষ্টক, প্ৰিভেনশ্যন অফ এলিমেণ্ট ডিজিজ, ভেটেৰিনেৰী ট্ৰেইনিং এণ্ড প্ৰেক্টিছ, এইখিনি কৰাৰ ব্যৱস্থা আছে। Article 243 and subsection W and 246, local body responsible for controlling in state of population. Sorry. Article 51 এমেণ্ডমেণ্টৰ মতেও কৈছে যে আমি যিবিলাক জীৱ জন্তু আছে তেওঁৰ প্ৰতি এটা কম্পেশ্যন দেখাব লাগিব। আৰ্টিকল 21 যি আমাৰ জালিকট্টু কেছৰ ক্ষেত্ৰত আমাৰ ৰাইট টু লাইফ not only applicable to the human but also applicable to the animal, তো এইখিনি ক্ষেত্ৰত আমাৰ কনষ্টিটিউশ্যন প্ৰভিজন আছে যি কুকুৰ মেনেজমেণ্টৰ ক্ষেত্ৰত। এট দ্য ছেইম টাইম কিছুমান আমাৰ লিগেল প্ৰভিজন আছে বা পলিচি ফ্ৰেমৱৰ্ক আছে, যেনে প্ৰিভেনশ্যন অফ ক্ৰুৱেলিটি টু এনিমেল এক্ট 1960, তাৰ মতে যি আমি প্ৰহিবিট ক্ৰুৱেলিটি কৰিব লাগিব আৰু এনিমেলকো এটা হিউমেন দৃষ্টিভংগীৰে তেওঁলোকক চাব লাগিব। লগতে এনিমেল বাৰ্থ কণ্ট্ৰলৰ যি 2023 ৰুলছ আছে সেইখিনি পালন কৰিব পাৰি। ৰেবিছ কণ্ট্ৰল ইফেক্ট, যি ৰেবিছ ভেকচিনেশ্যন প্ৰগ্ৰেম আছে, ৰেবিছ কণ্ট্ৰল প্ৰগ্ৰেম আছে, তাৰ হেল্থ ফেমিলি ৱেলফেয়াৰ যিটো পালন কৰি আছে, সেইটো ক্ষেত্ৰতো কিছুমানৰ পলিচি বা ফ্ৰেমৱৰ্ক আছে। ইয়াৰ উপৰি ৰিচেণ্ট সুপ্ৰিম কোৰ্ট জাজমেণ্ট আহিছে, তাত য'ত কোৱা হৈছে যে ষ্ট্ৰিক্ট ইমপ্লিমেণ্টেশ্যন অফ ABC ৰুলছ সেইখিনি পালন কৰিব লাগিব, য'ত ডগবিলাকক ধৰিব লাগিব, ষ্টেৰিলাইজ কৰিবলৈ কৈছে, ডিৱৰ্মিং, ভেকচিনেটেড এইখিনি কৰিবলৈ কৈছে। লগতে যিবিলাক হিংসুক কুকুৰ আছে তেওঁলোকক এটা নিৰ্দিষ্ট জেগাত থ'বৰ কাৰণে কোৱা হৈছে আৰু তেওঁলোকক এৰি নিদিবৰ বাবে কোৱা হৈছে। ডেজিগনেটেড এটা ফিডিং জোন তেওঁলোকৰ কাৰণে হ'ব লাগিব বুলি এই জাজমেণ্টত কোৱা হৈছে। ইয়াৰ উপৰিও
আমাৰ যি মিউনিচিপালিটি বৰ্ড আছে তেওঁলোকেও এইখিনি যাতে সোনকালে অপাৰেশ্যনেলাইজ কৰিব পাৰে তেওঁলোকৰ এটা নিৰ্দিষ্ট 8 উইকৰ এটা সময়সীমা বান্ধি দিছে। এইখিনি অভাৰঅল এই ইছ্যুটোৰ প্ৰতি ডিছকাশ্যন বা এই চিম্প্লিফিকেশ্যন ইয়াৰ পিছত আমি যদি এটা কনক্লুজনলৈ যাওঁ তেনেহ'লে আমাৰ যি লিগেল পলিচি আছে সৰি লগতে আমাৰ যি এথিকেল এছপেক্ট আছে সেইখিনি কনচিডাৰ কৰি এটা কোএক্সিষ্টেঞ্চৰ থ্ৰেদি আমি গ'লে অভাৰঅল এই ইছ্যুটো আমি চল্ভ কৰিব পৰা যাব। এইটো এটা প্ৰেক্টিছ কুৱেশ্যন আছে এনেধৰণে এটা আহিব পাৰে কেছ ষ্টাডি আপুনি য'ত এখন জিলাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট আছে য'ত কুকুৰৰ প্ৰাদুৰ্ভাৱ বেছি হৈছে আৰু আপুনি ইয়াক কেনেধৰণে ইয়াক হেণ্ডেল কৰিব পাৰিব। ইয়াৰ এটা ফ্লো হিচাপে দিয়া হৈছে আপোনালোকে চেষ্টা কৰিব পাৰে ইয়াৰ আনচাৰটো কৰিবৰ কাৰণে। সৰি দ্বিতীয় টপিকটো হৈছে ইণ্ডিয়া কণ্ডাক্ট ফ্লাইট টেষ্ট অফ এয়াৰ ডিফেন্স চিষ্টেম। এইটো আমাৰ GS পেপাৰ 3 এণ্ড প্ৰিলিমছ পাৰ্চপেক্টিভ অফ ইম্পৰ্টেণ্ট ছায়েন্স এণ্ড টেকনলজি পইণ্ট অফ ভিউ ফালৰ পৰা। নিউজ এইটোৱে যে ইণ্ডিয়াই আমাৰ ইণ্টিগ্ৰেটেড এয়াৰ ডিফেন্স চিষ্টেম এটা টেষ্ট কৰিছে আৰু এইটো সফলভাৱে ইয়াক সমাপন কৰিছে। যদি আমি চাওঁ ইণ্টিগ্ৰেটেড এয়াৰ ডিফেন্স চিষ্টেমনো কি তেনেহ'লে ইয়াত এনেকুৱা এটা চিষ্টেম য'ত নেকি আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চে গোটেইখিনি বস্তু সকলোবিলাক ইণ্ডিয়াৰ আকাশমাৰ্গত যিখিনি থ্ৰীট আহিব তেওঁলোকে ইয়াক এভাৰ্ট কৰিব পাৰে। এতিয়া যদি চাওঁ এই ইণ্টিগ্ৰেটেড এয়াৰবছটো আমাৰ যিখিনি যোৱাকালি কণ্ডাক্ট হৈ গ'ল সেইটো ইয়াত কৈছে যে লগতে ইয়াত 3 এয়াৰ ফাইটাৰ এয়াৰক্ৰাফ্ট ইণ্টিগ্ৰেটেড হৈ আছে, ড্ৰোনছ, ক্ৰুজ মিছাইল, ফিচাৰ্ছ গাইডেড মিছাইল যদি ইণ্ডিয়ান এটেক কৰে তেনেহ'লে এইটো এভাৰ্ট কৰিব পাৰিব। ইয়াত এই চিষ্টেমত ইণ্টিগ্ৰেটেড ডিফেন্স ৱেপন চিষ্টেম ইণ্টিগ্ৰেট হৈছে আমাৰ ছাৰ্ফেচ টু ছাৰ্ফেচ এয়াৰ মিছাইল কুইক যিটো ৰিয়েকশ্যনত আমি ছাৰ্ফেচ টু ছাৰ্ফেচ এয়াৰ মিছাইল কৰিব পাৰোঁ সেইটো আমাৰ ইণ্টিগ্ৰেট আছে ইয়াত। ভেৰি শ্বৰ্ট ৰেঞ্জ এয়াৰ ডিফেন্স চিষ্টেম আছে আমাৰ ইয়াত আৰু ডাইৰেক্ট এনাৰ্জি ৱেপন য'ত লেজাৰ থ্ৰেদি আমি এটা টাৰ্গেটত হিট কৰিব পাৰোঁ। যদি আমি এইটো ছিগনিফিকেঞ্চ হিচাপে চাওঁ তেনেহ'লে এইটো আমাৰ অপাৰেশ্যনেল প্ৰফিচিয়েঞ্চি আৰু ইণ্ডিজিনিয়াছ যি ৱেপনছ ডেভেলপমেণ্ট আছে সেইটো ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ই আমাৰ যিটো টেষ্ট হৈ গ'ল সেইটো 3টা এংগুলৰ পৰা কৰিছিলে। প্ৰথমে হৈছে 2টা হাই স্পীড UAV তেওঁলোকে টাৰ্গেট কৰিছিলে সেইটো যাতে ডেষ্ট্ৰয় কৰিব পাৰে, লগতে আৰু বহুত ওখত বা ৰেঞ্জৰ পৰা অহা মাল্টিকাপ্টাৰ এটা ড্ৰোনো আহিছিলে যিটো চাইমultaneously যাতে তেওঁলোকক ডেষ্ট্ৰয় কৰিব পাৰে। আৰু ইয়াত কোৱা হৈছে যে টেষ্টৰ মতে সকলোবিলাক যি ইণ্টিগ্ৰেটেড চিষ্টেমত কম্পনেণ্ট আছে ৰেডাৰ হওক, চেঞ্চৰ হওক, কমাণ্ড এণ্ড কণ্ট্ৰল চিষ্টেম হওক, সেই সকলোখিনি নিখুঁতভাৱে এইটো টেষ্ট কৰিবলৈ সমৰ্থ হৈছে DRDA। লগতে এইটো আমাৰ ছেল্ফ ৰিলায়েঞ্চ আৰু নেশ্যনেল ছিকিউৰিটিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আগন্তুক দিনত যি আত্মনিৰ্ভৰ ভাৰতৰ কথা কোৱা হৈছে, টেকনলজি ডিফেন্স টেকনলজি ইম্প্ৰুভমেণ্টৰ কথা হৈছে, এই গোটেইখিনি বস্তু আমাৰ এই টেষ্টটোৱে মানে প্ৰুভ কৰিছে। এইটো এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন অলৰেডি 2018ত আহিছে আমাৰ এনেকুৱা ধৰণৰ চেম ৰিলেটেড। আপোনালোকে চেষ্টা কৰিব আনচাৰটো কমেণ্ট ছেকশ্যনত জনাব। দ্বিতীয় টপিকটো হৈছে ইভেণ্ট মাৰ্কটো গোলাপ বৰবৰা বাৰ্থ চেঞ্চুৰী। এইটো আমাৰ GS পেপাৰ 5 আছাম স্পেচিফিক আৰু ইম্পৰ্টেণ্ট পাৰ্চনেলিটিৰ জড়িত, লগতে APSC প্ৰিলিমছৰ কাৰণেও এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। গোলাপ বৰবৰা হৈছে আমাৰ ফাৰ্ষ্ট নন কংগ্ৰেছ চিফ মিনিষ্টাৰ। তেখেতে 31 আগষ্ট তাৰিখে আগন্তুক আমাৰ তেখেতৰ 100 বছৰ যি বাৰ্থ বছৰ মানে সম্পূৰ্ণ হ'ব তেখেতৰ জন্ম হোৱা, সেইটো বিষয়ক লৈ এইটো নিউজ আহিছে। আমি এইটো APSC প্ৰিলিমছ পাৰ্চপেক্টিভৰ পৰা এবাৰ চাই লওঁ। যদি আমি ফেক্ট এণ্ড ফিগাৰৰ বিষয়ত যাওঁ তেনেহ'লে তেখেতৰ 29 আগষ্ট 1926 চনত গোলাঘাটত জন্মগ্ৰহণ কৰিছিলে। তেখেতে ফ্ৰীডম মুভমেণ্টত কুইট ইণ্ডিয়া মুভমেণ্টত যোগদান কৰিছিলে। এজ এ ষ্টুডেণ্ট যেতিয়া আছিলে তেখেতে তাৰ বাবে কাৰোবাৰ সাধিছিলে। আৰু পলিটিকেল কেৰিয়াৰৰ ভিতৰত তেখেত হৈছিলে প্ৰথমে ছ'চিয়েলিষ্ট পাৰ্টি হিচাপে জইন কৰিছিলে, পিছত তেখেত লেটাৰ জনতা পাৰ্টিলৈ কনভাৰ্ট হৈছিলে। আৰু ইমাৰ্জেঞ্চি টাইমত তেখেতে এজন ঘোৰ মানে বিপৰীত প্ৰাৰ্থী হিচাপে
ইণ্ডিয়ান পলিটিক্সত তেখেতে চিনাকি দিব পাৰিছিলে। তেখেত ফাৰ্ষ্ট চিফ মিনিষ্টাৰ আছিলে কৰংগেজৰ 1978 পৰা 79 চনলৈকে। আৰু তেখেতৰ কণ্ট্ৰিবিউশ্যন হিচাপে যদি চাওঁ, তেখেতে খুব চিম্পল লাইফ হিচাপে অনেষ্টি দেখাব পাৰিছিলে। তেখেতে পুৰ ফাৰ্মাৰ আৰু প্ৰতি এটা সদায় তেখেতৰ ৰাইটৰ প্ৰতি কাম কৰি গৈছিলে। আৰু তেখেতে আমাৰ যি ৰিজনেল পলিটিক্স আছিলে তাৰ মানে গ্ৰোথ হোৱাটো যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছিলে। আৰু তেখেত 29 মাৰ্চ 2006 চনত তেখেতৰ মৃত্যুবৰণ কৰিছিলে। এইটো এটা প্ৰেক্টিচ কুৱেশ্যন কিনাৰত দিয়া আছে, আপোনালোকে চেষ্টা কৰিব আৰু আনচাৰটো কমেণ্ট ছেকশ্যনত জনাব। চতুৰ্থ টপিক হৈছে ডক্টৰ এছ লহকৰ নিউ ইনটেক কনভেনৰ। এইটো আমাৰ APSC এক্সাম আৰু UPSC এক্সাম প্ৰিলিমছ পাৰ্চপেক্টিভৰ পৰা গুৰুত্বপূৰ্ণ, লগতে ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যনৰ কাৰণে। যদিও এই নিউজটো সৰু, তথাপি আমি ইয়াক APSC প্ৰিলিমছ পাৰ্চপেক্টিভৰ পৰা এবাৰ চাই লওঁ। ইয়াত এছ লহকৰ এজন অৰ্থপেডিক্স ডক্টৰ হয় এইমছৰ। তেখেত আমাৰ নতুনকৈ ইনটেকৰ কনভেনৰ পাতিছে। চ' ইনটেক হৈছে ফুল ফৰ্মটো হৈছে ইণ্ডিয়ান নেশ্যনেল ট্ৰাষ্ট অফ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ। এই ইনটেকনো কি এবাৰ আমি থ্ৰুতে চাই লওঁ। তো ইয়াৰ ফুল ফৰ্মটো হৈছে ইণ্ডিয়ান নেশ্যনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ। ই 1984 চনত স্থাপন হৈছিলে। ইয়াৰ হেডকোৱাৰ্টাৰ দিল্লীত আছে। ৰাজীৱ গান্ধী গভৰ্ণমেণ্টৰ দিনত ইয়াক গঠন কৰা হৈছিলে। এটা NGO হিচাপে আৰু আণ্ডাৰ ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্ট 1860 চনৰ মতে ই কাম কৰি আছে। ইয়াৰ যদি আমি এইম আৰু অবজেক্টিভখিনি চাওঁ, তেনেহ'লে আমাৰ যি টেঞ্জিবল আৰু ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ আছে সেইখিনি প্ৰটেক্ট আৰু কনজাৰ্ভেশ্যন কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছে। আৰু তেখেতৰ কাম কৰা দিশকেইটা হৈছে কনজাৰ্ভেশ্যন অফ মনুমেণ্ট, বিল্ডিং হেৰিটেজ, ৰেষ্টৰেশ্যন অফ আৰ্ট এণ্ড অবজেক্ট, পেইণ্টিং, মেনুস্ক্ৰিপ্ট, যি আমাৰ পুৰণি পেইণ্টিং আছে বা মেনুস্ক্ৰিপ্ট আছে সেইবিলাকৰ ৰেষ্টৰেশ্যন কৰা, বা মনুমেণ্ট হওক, বিল্ডিং হওক, সেইবিলাক চোৱা চিতা কৰা। ইয়াৰ উপৰি তেওঁলোকে হেৰিটেজ এডুকেশ্যন এৱাৰনেছ প্ৰগ্ৰেম স্কুলত তেওঁলোকে আগবঢ়াই আছে। ইনটেঞ্জিবল হেৰিটেজ, ক্ৰাফ্ট, ট্ৰেডিশ্যন, অৰেল হিষ্ট্ৰীৰ ওপৰতো তেওঁলোকে কাম কৰিছে। আৰু কমিউনিটি পাৰ্টিচিপেশ্যন, হেৰিটেজ কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰত তেওঁলোকে এই দিশত কাম কৰি গৈ আছে। যদি আমি মেজৰ এক্টিভিটি হিচাপে চাওঁ, তেওঁলোকে এতিয়ালৈকে ডকুমেণ্ট লিষ্টিং কৰি আছে যি আমাৰ, আৰু তেখেতে এটা ট্ৰেইনিং একাডেমি আছে কনজাৰ্ভেশ্যন কেনেকৈ কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে ট্ৰেইনিং প্ৰদান কৰে। তেওঁলোকৰ এটা পাব্লিকেশ্যন ইউনিট আছে যি ৰিপৰ্ট, মেনুৱেল, হেৰিটেজ কনজাৰ্ভেশ্যনত তেওঁলোকে কিতাপ পত্ৰ পাব্লিছ কৰে। লগতে তেওঁলোকে ইণ্টাৰনেশ্যনেল কলাবৰেশ্যন, ইউনেস্কো হওক, ইকমাৰ্চ হওক, তেওঁলোকে কোঅৰ্ডিনেশ্যন কৰে বা ছাপোৰ্ট আগবঢ়ায়। আৰু গভৰ্ণমেণ্ট পাৰ্টনাৰশ্বিপৰ যি আমাৰ মিনিষ্ট্ৰী অফ কালচাৰ আৰু উদ্যোগত যিমানবিলাক প্ৰজেক্ট আছে তেওঁলোকে এইখিনি অভাৰঅল ছাপোৰ্ট ছুপাৰভিজন কৰি যায়। এইটো এটা প্ৰিলিম প্ৰেক্টিচ কুৱেশ্যন দিয়া হৈছে ইনটেকৰ ওপৰত। আপোনালোকে চেষ্টা কৰিব আৰু আনচাৰটো কমেণ্ট ছেকশ্যনত আগবঢ়াব। পঞ্চমটো হৈছে ফিছ প্ৰডাকশ্যন চাৰ্জ 104%। এইটো আমাৰ GS পেপাৰ 3 ইণ্ডিয়ান ইকনমি, UPSC আৰু APSC লগত জড়িত, লগতে প্ৰিলিমছৰ কাৰণেও এটা গুৰুত্বপূৰ্ণ বাতৰি। ইয়াত কোৱা হৈছে ইণ্ডিয়া ফিছ প্ৰডাকশ্যন বাঢ়ি গৈছে। এইটো এটা গ্ৰাফিকেল PIBত এটা গ্ৰাফ এটা দিছে। 2013-14 96% আছিলে আৰু এতিয়া 24-25 195%লৈ এইটো আগবাঢ়িছে। চাওকচোন নিউজটো কি আছে। নিউজৰ PIB মতে নিউজৰ হৈছে যে 104% আমাৰ এই বছৰত অৰ্থাৎ 2024-25 ফাইনেন্সিয়েল ইয়েৰত এইটো আমাৰ ফিছ প্ৰডাকশ্যন হৈছে, যি আমাৰ ভাৰত এতিয়া এই ফিগাৰলৈ বৰ্তমান দ্বিতীয় স্থানত অৱতৰণ কৰিছে। প্ৰথম আমাৰ চীন আছে। আৰু এই যি এচিভমেণ্ট আহিছে সেইটো আমাৰ যদি থুলমূলকৈ চোৱা হয়, তেতিয়াহ'লে প্ৰধানমন্ত্ৰী মৎস্য কিষাণ সমৃদ্ধি যোজনা আৰু প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা দুটা গুৰুত্বপূৰ্ণ স্কিম ইমপ্লিমেণ্ট কৰাৰ ফলত এইখিনি ফলৱতী হৈছে। এইটো যদি আমি ইয়াৰ বেকগ্ৰাউণ্ড হিচাপে চাওঁ, তেনেহ'লে ব্লু ৰিভলিউশ্যন 2015 চনতেই ইমপ্লিমেণ্ট কৰিছিলে ফিল্ড প্ৰডাকশ্যনৰ ইম্প্ৰুভমেণ্টৰ কাৰণে, য'ত আমাৰ প্ৰডাক্টিভিটি, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, মডাৰ্ণ প্ৰেক্টিছ ফিচাৰী ক্ষেত্ৰত আনিবৰ কাৰণে লোৱা হৈছিলে।
লগে লগে ইয়াৰ যিখিনি গেপ আছিলে পোষ্ট হাৰ্ভেষ্টিং হেণ্ডলিং ট্ৰেচেবিলিটি ৱেলফেয়াৰ ফিচাৰ্ছ আৰু লিংকেজ বিটুইন দ্য ক্ৰেডিট এণ্ড দ্য মাৰ্কেট সেইখিনি ফুলফিল কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা 2020 চনত চৰকাৰে আনিছিলে। এতিয়া আমি যদি ইয়াৰ উপৰিও গভৰ্ণমেণ্টে এইখিনি ইনিচিয়েটিভ লৈছিলে আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত 15 চনতে ব্লু ৰিভলিউশ্যন, 17-18 নেশ্যনেল মেৰিন ফিচাৰী পলিচি লঞ্চ কৰিছিলে, 18-19 চনত ফিচাৰী এণ্ড একুৱাকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট প্ৰজেক্ট আনিছিলে চৰকাৰে, 18-19 এক্সক্লুজিভ ডিপাৰ্টমেণ্ট ফৰ ফিচাৰী এটা নতুনকৈ ডিপাৰ্টমেণ্টে খোলা হৈছিলে, 19-20 ছেপাৰেট মিনিষ্ট্ৰী ইয়াৰ বাবে বনোৱা হৈছিলে, আৰু 20-21 প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা চৰকাৰে আনিছিলে, আৰু 23-24 প্ৰধানমন্ত্ৰী মৎস্য কিষাণ সমৃদ্ধি চাহ যোজনাও ইয়াৰ পিছত আনিছে। যদি আমি প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ বিষয়ে চাওঁ তেনেহ'লে ই 2020 চনত পালন কৰিছিলে। ইয়াৰ ইমপ্লিমেণ্টিং এজেঞ্চি হৈছে মিনিষ্ট্ৰী অফ ফিচাৰী এনিমেল হাজবেণ্ডাৰী এণ্ড ডায়েৰিং। ইয়াৰ ডিউৰেশ্যন 2020-21 পৰা 24-25 ইয়াৰ আছে, আৰু প্ৰথমে ইয়াত 20,050 কৰোৰ টকা প্ৰথমে ইয়াত আগবঢ়োৱা হৈছে চৰকাৰৰ ফালৰ পৰা, আৰু এইটো গোটেই ষ্টেট আৰু ইউনিয়ন টেৰিটৰীতে ইয়াৰ কভাৰেজটো আছিল। যদি ইয়াৰ আমি মেইন এইম এণ্ড অবজেক্টিভ হিচাপে চাওঁ তেনে ব্লু ৰিভলিউশ্যন 2.2 ইয়াক আৰু এটা নেক্সট পৰ্যায়লৈ লৈ যোৱাৰ কাৰণে কৰা হৈছিলে। ডাবলিং ইনকম, ফাৰ্মাৰ ইনকমৰ ডাবলিং কৰাৰ ক্ষেত্ৰত ফিচাৰীয়ে কেনেকৈ গ্ৰোথ আনিব পাৰে তাৰ এটা ব্যৱধান আছিলে, আৰু ছেফ ৰিলায়েঞ্চ যাতে ইণ্ডিয়া হ'ব পাৰে, ইম্পৰ্ট ডিপেণ্ডেঞ্চি যাতে নহয় আমাৰ মাছৰ আমদানিৰ ক্ষেত্ৰত, সেইটো এটা চৰকাৰে এই স্কিমৰ থ্ৰুদি ব্যৱস্থা লৈছিলে, আৰু নিউট্ৰিশ্যন ছিকিউৰিটিৰ কাৰণেও এই স্কিমটো চৰকাৰে লৈছিলে। যদি আমি ইয়াৰ অবজেক্টিভ হিচাপে চাওঁ, ইয়াত এনহেঞ্চ প্ৰডাক্টিভিটি আৰু প্ৰডাকশ্যন ইম্প্ৰুভমেণ্ট কৰাৰ কাৰণে এইটো এটা উদ্দেশ্য হিচাপে লোৱা হৈছিলে। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰাৰ কাৰণেও কোৱা হৈছিলে, য'ত কোল্ড চেইন ব্যৱস্থা থাকিব, প্ৰচেছিং ইউনিট থাকিব, লেণ্ডিং চেণ্টাৰ থাকিব, আৰু মাৰ্কেটৰ লিংকেজ আৰু ব্ৰেণ্ডিঙৰ ইণ্ডাষ্ট্ৰী ফুড কৰাৰ কাৰণে এইটো এটা উদ্দেশ্য হিচাপে লোৱা হৈছিলে। লগতে ফিচাৰীয়ে যাতে আমাৰ এমপ্লয়মেণ্ট আৰু লাইভলিহুড আনে সেই দিশতো চৰকাৰে এই স্কিমটো গ্ৰহণ কৰিছিলে, আৰু লগতে এক্সপৰ্ট প্ৰমোশ্যন এক্সপৰ্টটো 1 লাখ কৰোৰলৈকে যাতে আমাৰ এক্সপৰ্ট হয় তাৰ কাৰণে এই মৎস্য সম্পদা যোজনা চৰকাৰে গ্ৰহণ কৰিছিলে। লগতে ছাষ্টেইনেবিলিটি আৰু ইনক্লুজিভিটি যাতে আহে ফিচাৰী ডেভেলপমেণ্ট আৰু ফিচাৰী প্ৰডাকশ্যনৰ ক্ষেত্ৰত তাৰ বাবে কোৱা হৈছিলে। লগতে ইনোভেশ্যন, ডিজিটাইজেশ্যন, প্ৰমোট একুৱা পাৰ্ক, ই মাৰ্কেট, ক্লাষ্টাৰ বেটাৰ এই গোটেইখিনি বস্তু যাতে ফিচাৰী খেতিটো আগবাঢ়ি যায় বা ইণ্ডিয়া এটা ছাষ্টেইনড প্ৰডাকশ্যন কৰিব পাৰে, লগতে ইয়াৰ পৰা যিখিনি আমদানি, ইয়াৰ পৰা যিখিনি ৰপ্তানি কৰি যিখিনি বিদেশী মুদ্ৰা অৰ্জন কৰিব যাতে ফাৰ্মাৰসকলৰ ইনকম ডাবল হয় তাৰ কাৰণে অভাৰঅল এই স্কিমটো লঞ্চ কৰা হৈছিলে। আজিলৈ ইমানে। থেংকছ ফৰ ৱাচিং।